ভিত্তিক আন্তঃ ক্লাব বাৰ তুলন আৰু শক্তি তুলন প্ৰতিযোগিতাৰ সমূহ প্ৰতিযোগিতাৰ অংশগ্ৰহণকাৰীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অহা 18 ছেপ্টেম্বৰ দেওবাৰে টাউন চাউথ ডিমেশ্বৰ গগৈ পুৰণি প্ৰেক্ষাগৃহত চৰাইদেউ ভিত্তিক ভাৰ তুলনা শক্তি উত্তোলন প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ সকলো ৰাইজৰ সহযোগিতা জয় আমি কামনা কৰিছোঁ। আমি গাঁৱৰ সুপ্ত প্ৰতিভা বিকাশ কৰিবৰ কাৰণে আমি এই প্ৰতিযোগিতাখিনি আৰম্ভ কৰিছোঁ। সকলো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। চৰাইদেউ জিলা ভাৰতোলন সন্থাৰ আৰু চৰাইদেউ জিলা শক্তি উত্তোলন সন্থাৰ আমি এই প্ৰতিযোগিতাখন অহা 18 ছেপ্টেম্বৰত পাতিবৰ কাৰণে আয়োজন কৰিছোঁ। আৰু প্ৰত্যেক বছৰে আমি যিধৰণে আন্তঃ ক্লাব ভাৰতোলন আৰু শক্তি উত্তোলন আমি কম্পিটিশ্যন আৰম্ভ কৰোঁ, কিন্তু সেইমতে এইবছৰ আমি এই খেলখন সাপেখাতী ৰহণবাসী ৰাইজে পাতিবৰ কাৰণে যি সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে আমি চৰাইদেউ জিলা ভাৰতোলন সন্থাৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা কৰিছোঁ ৰহণবাসী ৰাইজৰ সহযোগত এখন খুব ধুনীয়া কম্পিটিশ্যন ইয়াত আয়োজন হ'ব। আৰু এই কম্পিটিশ্যনতে আমি চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত থকা ক্লাবসমূহক আমি ইয়াত ভাগ ল'বৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ। মই আশা কৰিছোঁ আমাৰ চৰাইদেউ জিলাত যিমানবিলাক ৱেইট লিফটিং পাৱাৰ লিফটিং যিবিলাকে প্ৰেক্টিছ কৰি আছে প্ৰত্যেকে আহি পিনি ইয়াত পাৰ্টিচিপেট কৰক। আৰু ইয়াৰ পৰাই আমি সদৌ অসম ভাৰতোলন আৰু শক্তি উত্তোলন প্ৰতিযোগিতাৰ কাৰণে চিলেকশ্যন কৰিম। গতিকে মই আশা কৰিছোঁ চৰাইদেউ জিলাৰ প্ৰত্যেকটো ক্লাবৰ ল'ৰা ছোৱালী আহি পিনি ইয়াত পাৰ্টিচিপেট কৰিবহি। আৰু এই কম্পিটিশ্যনখন আমি 18 তাৰিখে দিনজোৰা কাৰ্যক্ৰম আমি পাতিবৰ কাৰণে অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াত আমাৰ চৰাইদেউ জিলাৰ বিশিষ্ট ব্যক্তি যেনেকৈ আমাৰ যোৰহাট লোকসভা সমষ্টিৰ সংসদ তপন কুমাৰ গগৈদেউ তথা সোণাৰী বিধায়ক আমাৰ ধৰ্মেশ্বৰ কোঁৱৰদেউ তথা আমাৰ চৰাইদেউ জিলাৰ উপায়ুক্ত ডাঙৰীয়া আমি তেখেতসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু তেখেতসকলেও আমাৰ ইয়াত এই কম্পিটিশ্যনত আহি পিনি আমাক সভা বঢ়াব বুলি আশা কৰিছোঁ। আৰু মই আশা কৰিছোঁ চৰাইদেউবাসী আজি এই যে কম্পিটিশ্যন আমাৰ আয়োজন হৈছে এই কম্পিটিশ্যনখন সুচাৰুৰূপে পৰিচালনা হ'ব। আৰু সদৌ শেষত মই পুনৰ ৰহণবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিছোঁ।